নমস্কাৰ, মই সাংবাদিক পংকজে পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্ৰীমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ আপডেট খবৰ। কোনটো সমষ্টিত বিশেষকৈ গোৱালপাৰা জিলাৰ 19টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ল, শান্তিপূৰ্ণভাৱে হ'ল, সুকলমে অনুষ্ঠিত হ'ল। ৰাতিপুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈকে সুন্দৰভাৱে সুকলমে অনুষ্ঠিত হ'ল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। তো এই গোৱালপাৰা জিলাখনৰ 19টা পৰিষদীয় সমষ্টিত ভোটাৰৰ সংখ্যা কিমান আছিল আৰু কিমান পাৰ্চেণ্টেজ ওলাল, প্ৰত্যেকটো সমষ্টিৰে মই পাৰ্চেণ্টেজ ৱাইজত আপোনালোকক খবৰটো দিবলৈ লৈছোঁ। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। যদি তো গোৱালপাৰা জিলাৰ 19টা পৰিষদীয় সমষ্টিৰ 1 নং ধূপধাৰা পৰিষদীয় সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে 14,850, পাৰ্চেণ্টেজ হৈছে 72.73। কথাকথি 2 নং পৰিষদীয় সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে 12,394, পাৰ্চেণ্টেজ হৈছে 65.69। ধনুভঙা 3 নং পৰিষদীয় সমষ্টি ভোটাৰৰ সংখ্যা হৈছে 11,532 আৰু পাৰ্চেণ্টেজ হৈছে 74.60। 4 নং ৰংজুলি পৰিষদীয় সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে 14,271 আৰু পাৰ্চেণ্টেজ ওলাইছে 65.62। 5 নম্বৰ কোচবিহাৰ দৰংগিৰি সমষ্টিত ভোটাৰৰ সংখ্যা হৈছে 18,281 আৰু ইয়াৰ যি ভোটদানৰ হাৰ সেয়া হৈছে 64.2। 6 নম্বৰ নৰ্থ দুধনৈ ভোটাৰৰ সংখ্যা হৈছে 14,844 আৰু ইয়াৰ যি ভোটদানৰ হাৰ সেয়া হৈছে 70.40। 7 নং পৰিষদীয় সমষ্টি চাউথ দুধনৈ ভোটাৰৰ সংখ্যা হৈছে 13,541 আৰু এই পৰিষদীয় সমষ্টিত ভোটদানৰ যি হাৰ সেয়া হৈছে 68.69। 8 নম্বৰ পৰিষদীয় সমষ্টি বান্দৰচি ভোটাৰৰ সংখ্যা হৈছে 16,899 আৰু এই 8 নম্বৰ যি বান্দৰচি পৰিষদীয় সমষ্টিৰ ভোটদানৰ হাৰ সেয়া হৈছে 64.14। তাৰপিছতে আহিল মাজাখিলি পৰিষদীয় সমষ্টিৰ ভোটাৰৰ সংখ্যা 10,019 আৰু এই 9 নম্বৰ মাজাখিলি পৰিষদীয় সমষ্টিৰ ভোটদানৰ যি হাৰ সেয়া হৈছে 74.38। 10 নম্বৰ চালপৰা পৰিষদীয় সমষ্টি ভোটাৰৰ সংখ্যা 6,785, ভোটদানৰ হাৰ 74.94। তাৰপিছতে আছিল হাবৰাঘাট 11 নম্বৰ পৰিষদীয় সমষ্টি ভোটাৰৰ সংখ্যা 9,010 আৰু ভোটদানৰ যি হাৰ সেয়া হৈছে 62.34। ইয়াৰ পিছতে আহিল দিনমাজাখিলি পৰিষদীয় সমষ্টি ভোটাৰৰ সংখ্যা 13,737, ভোটদানৰ হাৰ 67.2। তাৰপিছতে আহিলে পূব অজগৰ 13 নম্বৰ পৰিষদীয় সমষ্টি আৰু এই পূব অজগৰ 13 নং পৰিষদীয় সমষ্টিৰ যি ভোটাৰৰ সংখ্যা সেয়া হৈছে 12,364 আৰু এই পৰিষদীয় সমষ্টিৰ ভোটদানৰ যি হাৰ সেয়া হৈছে 55.69। 14 নম্বৰ জিনাৰী সমষ্টি ভোটাৰৰ সংখ্যা 10,639 আৰু ভোটদানৰ হাৰ সেয়া হৈছে 65.46। 15 নম্বৰ আগিয়া পৰিষদীয় সমষ্টি ভোটাৰৰ সংখ্যা 14,675 আৰু ভোটৰ হাৰ 66.40। 16 নম্বৰ দ্বাৰকা সমষ্টি ভোটাৰৰ সংখ্যা 10,000 আৰু ইয়াৰ যি ভোটদানৰ হাৰ সেয়া হৈছে 76.17। 17 নম্বৰ বৰ্ধমান কল্যাণপুৰ পৰিষদীয় সমষ্টি ভোটাৰৰ সংখ্যা 15,124 আৰু ভোটদানৰ হাৰ হৈছে 75.85। 18 নম্বৰ দাৰিদুৰি পৰিষদীয় সমষ্টি ভোটাৰৰ সংখ্যা হৈছে 10,019 আৰু ইয়াৰ যি ভোটদানৰ হাৰ সেয়া হৈছে 80.35। 19 নম্বৰ দদান পৰিষদীয় সমষ্টি ভোটাৰৰ সংখ্যা হৈছে 11,091 আৰু ইয়াৰ ভোটদানৰ যি হাৰ সেয়া হৈছে 77.8। আৰু সামগ্ৰিকভাৱে এই গোটেইকেইটা পৰিষদীয় সমষ্টিৰ যি ভোটদানৰ হাৰ সেয়া হৈছে 69.8। এয়া আছিলে শেহতীয়া আপডেট খবৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ। আৰু শপতনিক ভোটদান কৰাৰ পিছত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই সাংবাদিকেৰে হোৱা বাৰ্তালাপত কি ক'লে সেয়া শুনাইছোঁ আপোনালোকক এই মুহূৰ্তত। অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু ৰাইজৰ যিটো উৎসাহ
আৰু ইমান শান্তিপূৰ্ণভাৱে ৰাতিপুৱাৰ পৰা ভোট প্ৰদান কৰিবৰ কাৰণে আহিছে। গতিকে সেই উৎসাহটো দেখি মই গম পাওঁ যে অনুভৱটো হৈছে যে ৰাভা হাছং অট'নমাছ কাউন্সিলখনক সকলো ৰাইজে নিজৰ কাউন্সিল, মোৰ কাউন্সিল, আমাৰ কাউন্সিল, ৰাইজৰ কাউন্সিললৈকে পৰ্যবেক্ষিত হৈছে। আৰু আমি বেছিকেলি ক'ত দেখা পাওঁ মানে বিধানসভাত ভোটাৰ হাৰটো বেছি হয়, কিন্তু বাকীত কম হয় অকণমান। কিন্তু একেই হাৰত যেতিয়া ভোটদান কৰিবলৈ আহিছে, অংশগ্ৰহণ বাঢ়িছে, সংখ্যা বাঢ়িছে, তাৰ দ্বাৰা এইটোৱে প্ৰমাণিত হয় যে ৰাইজৰ গণতন্ত্ৰৰ প্ৰতি আস্থাৰ বিশ্বাস আগবাঢ়িছে। আৰু ভোটদান হাৰ যিমানে বাঢ়িব সিমানেই গণতন্ত্ৰ শক্তিশালী হয়। ৰাভা হাছঙৰ ভোটদানৰ হাৰ যিমানে বাঢ়িব ৰাভা হাছঙৰ গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী হ'ব। উন্নয়ন কৰাৰ পক্ষত, শান্তিৰ পক্ষত দিল্লী আৰু দিছপুৰে গুৰুত্ব দিবৰ কাৰণে বাধ্য হ'ব। আৰু মই আশা প্ৰকাশ কৰিছোঁ ভোটাৰ ৰাইজক, তেখেতসকলে সুন্দৰভাৱে যি ভোটদান কৰিবলৈ আহিছে তাৰ কাৰণে মোৰ শুভেচ্ছা থাকিল, কৃতজ্ঞতা থাকিল। আৰু এটা সুস্থিৰ আৰু সুশৃংখলিত আৰু পৰিকল্পিত এখন চৰকাৰ এনডিএৰ নেতৃত্বত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ উদ্যোগত হ'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আৰু সকলো ভোটাৰ ৰাইজক শান্তি শৃংখলাবদ্ধ বজাই ৰাখি ভোট প্ৰদান কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে আমি কাউন্সিলখনত হাঁহিৰ এটা পৰিৱেশ সৃষ্টি হওক, য'ত নেকি আমাৰ কোনো অশান্তি নাথাকিব, য'ত কোনো সংঘাত নাথাকিব, য'ত সদায় সম্প্ৰীতি সমন্বয় আৰু এক আনন্দৰ সমাহাৰ কাউন্সিলখনৰ হ'ব। আৰু তেতিয়া বিকশিত অসম সুৰক্ষিত ৰাভা হাছঙলৈকে ৰূপান্তৰিত হ'ব। যোৱা 3 দিন আগতো জিতেন্দ্ৰ সিং ডাঙৰে কৈছিলে, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, যে থলুৱাৰ নিৰ্বাচন গতিকে আমি গুৰুত্ব দিয়া নাই, পৃষ্ঠভংগ দিলে। গতিকে তেখেতসকলে ক'ব লগাৰ কাৰণে কৈ আছে কথাখিনি আৰু কৈ থাকিব। আৰু তাৰ কাৰণে যিজন ৰাজ্য সভাপতি কংগ্ৰেছৰ, নামটো ল'বৰ কাৰণে বেয়া লাগে, বাৰে বাৰে হাৰিয়ে থাকে। আৰু মই আশা প্ৰকাশ কৰিম যে এনেধৰণে তেওঁ হাৰি থাকক যাতে বিশ্ব ৰেকৰ্ডটো গঢ়ে।